নমস্কাৰ বন্ধুসকল, সকলোৱে সমৰ্থত BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডমিশ্যন ল'লে। কিন্তু এডমিশ্যন ল'লে এতিয়া ক্লাছ কেতিয়াৰ পৰা হ'ব? এটা ডেমো ক্লাছ থাকিব। ডেমো ক্লাছৰ কাৰণে কি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি? আৰু পেপাৰ আপোনালোকে মেজৰহে ল'লে, পেপাৰখিনি কেনেদৰে চিলেক্ট কৰিব লাগিব, কেতিয়াৰ পৰা চিলেক্ট কৰিব লাগিব, সেই বিষয়ে আপোনালোকক সবিশেষ জনাবলৈ লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইখন এখন গভৰ্ণমেণ্ট অফ আছামৰ নটিফিকেশ্যন। ইয়াত নন চিউটিৰ কাৰণে যিখিনি আছিলে স্পট এডমিশ্যনলৈকে শেষ হৈ গৈছে অলৰেডি। পোষ্ট এডমিশ্যন নন চিউটি এইখিনি হৈছে 1 পৰা 3 তাৰিখলৈ ইণ্ডাকশ্যন প্ৰগ্ৰেম। মই সবিশেষ কৈ আছোঁ। 5 পৰা 10লৈ ডেমো ক্লাছ ক'ৰ আৰু কমন কৰ্চৰ কাৰণে, যিখিনি মেজৰ আৰু নন মেজৰ ছাবজেক্টৰ কাৰণে আছিলে। 12-14 তাৰিখে পেপাৰ চিলেকশ্যন হ'ব, কৰ্চ চিলেকশ্যন হ'ব সমৰ্থ পৰ্টেলত। আৰু 16 আগষ্টৰ পৰা ক্লাছ ৰিজিউম হ'ব। ঠিক সেইদৰে CUETৰ কাৰণেও সকলো হৈ আছে। 20 জুলাইলৈকে স্পট এডমিশ্যন হৈ আছিলে। এতিয়া কথাটো হৈছে স্পট এডমিশ্যন আকৌ হ'ব। আৰু যিসকলে এতিয়ালৈকে BA BSc BCom এডমিশ্যন নল'লে বা এডমিশ্যন ল'বলৈ নাপালে, তেওঁলোকৰ কাৰণে খুবেই ভাল খবৰ। স্পট এডমিশ্যন প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হ'ব। সেয়া হ'ব 29 আৰু 31 জুলাই। এই দুটা দিনত ফাইনেল স্পট এডমিশ্যন বোথ নন চিউটি আৰু CUET। যিসকলে CUETত ছিট নাপালে এতিয়ালৈকে, CUET দিয়াৰ পিছত আৰু যিসকলে নন চিউটিৰ মানে গৈ ছিট নাপালে বা কিছুমানৰ সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিব থাকি গ'ল, তেওঁলোকে গৈ এতিয়া ফাইনেল যি স্পট এডমিশ্যন অনুষ্ঠিত হ'ব, তাত গৈ তোমালোকে এডমিশ্যন ল'বগৈ পাৰিবা। এইখন হায়াৰ এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা এখন নটিচ আহিছে। এতিয়া ফাইনেল স্পট এডমিশ্যন সকলো কলেজতে হ'ব নেকি? এইটো এটা হেৰি কৰিব, যিবোৰ কলেজত ছিট খালী থাকিলে এডমিশ্যন লোৱাৰ পাছতো, স্পট এডমিশ্যন হৈ যোৱাৰ পাছতো ছিট খালী থাকিলে, সেইসকলে এখন লিষ্ট দিব লাগিব। তাৰপাছতে স্পট এডমিশ্যন হ'ব। সকলো কলেজতে নহ'ব পাৰে, কাৰণ ছিট এভেইলেবল সকলো কলেজতে নাথাকিব পাৰে। যিবোৰ কলেজত থাকিছে তেওঁলোকৰ স্পট এডমিশ্যন অনুষ্ঠিত হ'ব। 1 পৰা 3 তাৰিখলৈ ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ব বুলি কৈছে। অৰ্থাৎ সেই সকলো ষ্টুডেণ্ট যিসকল CUET আৰু নন CUET মোডৰ ষ্টুডেণ্ট আছে, তেওঁলোকৰ কাৰণে ইণ্ডাকশ্যন প্ৰগ্ৰেম এটা অনুষ্ঠিত কৰিব 3 আগষ্টলৈকে, 1 আগষ্টৰ পৰা। 5 আগষ্টৰ পৰা 10 আগষ্টলৈ ডেমো ক্লাছ ফৰ কমন কৰ্চেছ সকলো কাৰণে। আৰু সেইটো হৈছে ফৰ ষ্টুডেণ্ট টু এটেণ্ড এণ্ড আণ্ডাৰষ্টেণ্ড দ্য পেপাৰ আণ্ডাৰ AEC, SEC, VSC, IDC, MDC, GE। এই পেপাৰখিনিৰ ওপৰত বুজাব, ধুনীয়াকৈ দেখুৱাব কি কি বস্তু হয়, পেপাৰখিনিৰ পৰা কিমান ক্ৰেডিট পায়, এইখিনি কথা বুজাই দিব তাত। তাৰপিছত আপোনালোকে পেপাৰ চিলেক্ট কৰিব লাগিব সমৰ্থত। কি কি পেপাৰ ল'বা, সেই পেপাৰকেইটা তোমালোকে চিলেক্ট কৰিব লাগিব সমৰ্থ পৰ্টেলৰ যোগেদি। আৰু মই সেইটো দেখুৱাই দিম 12-14 তাৰিখৰ ভিতৰত কেনেদৰে চিলেক্ট কৰে। তাৰপাছত পেপাৰ ৱাইজ 16 তাৰিখে পেপাৰ ৱাইজ, কৰ্চ ৱাইজ, ডিচিপ্লিন ৱাইজ ষ্টুডেণ্টৰ লিষ্ট জেনেৰেট কৰিব লাগিব। আৰু সেইখিনি যিখন কলেজ বা ইনষ্টিটিউটে ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি কলেজখনৰ প্ৰতিটো ডিপাৰ্টমেণ্টক চাৰ্কুলেট কৰি দিব লাগিব। আৰু 16 তাৰিখৰ পৰাই সম্পূৰ্ণভাৱে ক্লাছ আৰম্ভ হ'ব। গতিকে 16 তাৰিখৰ পৰা 1 তাৰিখৰ পৰা তোমালোক যাব লাগিব। 1 পৰা 3 তাৰিখলৈ তোমালোকে এইখিনি প্ৰগ্ৰেমত অনুষ্ঠিত থাকিব লাগিব। এতিয়া স্পট এডমিশ্যনৰ কথা কি কৈছে নটিফিকেশ্যনত, সেই বিষয়ে মই দেখুৱাবলৈ লৈছোঁ। যিটো ফাইনেল স্পট এডমিশ্যন হ'ব 29 পৰা 31 জুলাইলৈকে। এইখন এখন নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছাম, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন কাহিলীপাৰাৰ এখন নটিফিকেশ্যন লৈছে। ইয়াত আছে ফাইনেল স্পট এডমিশ্যনৰ কথা নন CUET দুইটাৰ কাৰণে 29 আৰু 31 জুলাই। যিখিনি কলেজত অলৰেডি ভেকেঞ্চি থাকি গৈছে, সেই ৰিমেইনিং ভেকেঞ্চিখিনিৰ কাৰণে স্পট এডমিশ্যন অনুষ্ঠিত হ'ব। সকলো কলেজতে অনুষ্ঠিত নহ'ব পাৰে বুলি ইয়াত জনাইছে। যিখিনি ছিট 1 জুলাই এডমিশ্যন লোৱাৰ পাছত, 2 জুলাই এডমিশ্যন লোৱাৰ পাছত থাকি গ'ল, সেইখিনি ছিটৰ কাৰণে যিসকলে এডমিশ্যনত অংশগ্ৰহণ নকৰিলে, যিসকলে মেৰিট লিষ্টত নাম নাহিলে, যিসকলে ৰেজিষ্ট্ৰেশ্যনেই নকৰিলে সমৰ্থ পৰ্টেলত, তেওঁলোকৰ কাৰণে এই স্পট এডমিশ্যনটো অনুষ্ঠিত হ'ব। আৰু এইটো আপোনালোকে স্পট এডমিশ্যন লোৱাৰ আগতে সেই কলেজখনৰ যি ভেকেঞ্চি লিষ্টটো এবাৰ ওলাব, সেইখন আপোনালোকে ডাউনলোড কৰি চাই ল'ব। নহ'লে আপোনালোকে ৰেচপেক্টিভ যিখন কলেজত স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিম বুলি ভাবিছে, সেই কলেজত গৈ আপোনালোকে
স্পট এডমিশ্যনত অংশগ্ৰহণ কৰিবগৈ পাৰে বা ফোন কৰি আগতীয়াকৈ যোগাযোগ কৰি ল'ব। স্পট এডমিশ্যন এনেকুৱা আপুনি ধৰক মনোপচন্দৰ বিষয় এটাত এডমিশ্যন নাপায়, বেলেগ এটা বিষয়ত এডমিশ্যন লৈ থ'লে, কিন্তু আপুনি ভাবিছে যে মই বেলেগ এটা মনোপচন্দৰ বিষয়টো স্পট এডমিশ্যনৰ কাৰণে তাত ছিট আছে, আপোনালোকে সেই ছিটটোতো গৈ স্পট এডমিশ্যনৰ যোগেদি আপোনালোকে অংশগ্ৰহণ কৰি এডমিশ্যনটো ল'বগৈ পাৰে। এইখিনিয়ে কথা। এনেকুৱা নহয় যে আপুনি এডমিশ্যন লৈ থৈছে আগতে, তেনেকুৱা কথা নাই। আপোনালোকে এডমিশ্যন ল'লেও আপুনি যিমান পলিটিকেল ছায়েন্সত এডমিশ্যন লৈছিলে কিন্তু আপোনাৰ মন আছিলে এডুকেশ্যনত, গতিকে আপুনি বিচৰা কলেজখনত যদি ধৰক এডুকেশ্যনত স্পট এডমিশ্যন হৈ আছে, তেতিয়া আপোনালোকে সেই কলেজখনত গৈ এডুকেশ্যনৰ স্পট এডমিশ্যনত ভাগ ল'বগৈ পাৰিব। গতিকে স্পট এডমিশ্যনত কোন কলেজত হ'ব নহ'ব সেই বিষয়ে আপোনালোকে যিখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে সেই কলেজখন আগতীয়াকৈ এবাৰ অনুগ্ৰহ কৰি যোগাযোগ কৰি ল'ব। সকলো কলেজতে স্পট এডমিশ্যন নহ'বও পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, বুজি পালে কথাটো। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।